এতিয়া জলমিত্ৰ আৰু টেম্পৰাৰী কিছু ওয়ার্কার আছে মাস্টার রোলৰ সেই মাস্টার রোলৰ যিখিনি কাম কৰি আছে তেওঁলোকক নিয়মীকৰণ কৰিব নেকি আৰু এই জলমিত্ৰসকলক মানে স্কিমটো যিমানে হওক মেইন নিৰ্ভৰ কৰে জলমিত্ৰৰ ওপৰত গতিকে তেওঁলোকে আন্দোলন কৰি আছে বিভিন্ন সময়ত বিভিন্ন দাবী দি আছে তে মই আপোনাৰ থ্ৰুদি অনুৰোধ কৰিম যে তেওঁলোকৰ লগত বহি তে দৰমহা বঢ়াব না কি কৰিব এটা মীমাংসাটো কৰি দিব লাগে ঠিক আছে মিনিষ্টাৰ ৰিপ্লাই প্লিজ আৰু আপুনি যি কথা কৈছে যে ইয়াত জলমিত্ৰ হৈছে আমাৰ সমগ্ৰ আঁচনিৰ মূল মেৰুদণ্ড আৰু জলমিত্ৰসকল পানীৰ উপভোক্তা সমিতিয়ে নিযুক্তি দিয়ে এইটো ডাইৰেক্ট আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এই নিযুক্তি নহয় যেহেতু জলমিত্ৰসকলৰ নিযুক্তি স্বেচ্ছামূলক সে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ নিযুক্তিৰ কোনো ব্যৱস্থা এতিয়ালৈকে নাই তথাপিও মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ জলমিত্ৰসকলৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্তব্যনিষ্ঠাত সন্তুষ্ট হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে মাহিলী পাৰিতোষিক তেওঁলোকক 15 ফাইনেন্সৰ 6,500 পৰা 1,000 আৰু বঢ়াই দিয়া হৈছে আৰু 7,500 কৰা হৈছে আৰু তেওঁলোকে যেতিয়া কাম কৰি থকা অৱস্থাত যদি কোনোবা জলমিত্ৰৰ মৃত্যু হয় তেতিয়াহ'লে এক্স গ্ৰেচিয়া হিচাপে 5 লাখ টকা চৰকাৰৰ ফালৰ পৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে ধন্যবাদ